Hello everyone, welcome to our YouTube channel Career Assembly. Today's video is Jorhat Medical College of release vacancy notification share kori bicharisu. Aru ei vacancy notification to aise pharmacist post karone aru yate eta national programor karone eta pharmacist vacancy ulaise aru ji hokole pharmacy পঢ়িছে তেওঁলোকে apply কৰিব পাৰিব গোটেই ডিটেইলছ খিনি চাম তাৰ কথা কলে এবাৰ ৰিকুৱেষ্ট কৰিম যদি চেনেলটো নতুনকৈ আছে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিওটো শেয়াৰ কৰি দিও ফ্ৰেণ্ডৰ মাজত তো ইয়াতে এপ্লাই কৰিব কাৰণে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মত এপ্লাই কৰিব লাগিব ষ্টেণ্ডাৰ্ড ফৰ্ম আৰু তাৰ লগত যিবিলাক দৰকাৰী ডকুমেন্টছ আছে সেইবোৰ দিব লাগিব ভেকেন্সি তো হৈছে ফাৰ্মাসিষ্ট আৰু কোৱালিফিকেশন 12 পাস ইন সায়েন্স সাবজেক্ট এণ্ড ডিপ্লোমা ইন ফাৰ্মাসি ফ্ৰম ৰেকগনাইজড ইনষ্টিটিউট বা বোৰ্ড তাৰ পিছত experience thoka hole preference pabo or experience in dispensing or storage and dispensing drugs in reputed hospital or institution to kunuba hospitalot ba kunuba onusthanot ba kunuba medical storot pharmacy store ji kamkas ba drugs ba okhodor ji kamkas ekhini tar upor obhigota thoka hobo lagibo aru age limit hoise 40 years vacancy eta aru remuneration hobo 25000 per month গটিকে যি সকলে ইন্টারেস্ট তেওঁলোকে নিজৰ ফৰ্মখন ষ্টেণ্ডাৰ্ড ফৰ্মত ফিল আপ কৰি সাবমিট কৰিব লাগিব প্ৰিন্সিপাল কাম চিফ সুপাৰিনটেণ্ডেন্ট যোৰহাট মেডিকেল কলেজ হস্পিটেল কুখলগড় পথ কেবি ৰোড যোৰহাট 785001 আৰু এপ্লাই কৰা লাষ্ট ডেট হৈছে 20 সেপ্টেম্বৰ 20 সেপ্টেম্বৰৰ ভিতৰত এপ্লাই কৰিব লাগিব এটা সেলফ এনভেলপত তাৰ পিছত ইয়াতে কিছুমান কন্ডিশন আছে যে ষ্টেণ্ডাৰ্ড ফৰ্মখন কমপ্লিটলি ধুনিয়াকৈ ফিল আপ কৰিব লাগিব আৰু তাৰ লগত ৰিকোয়াৰ্ড ডকুমেন্টছ দিব লাগিব ফটোগ্ৰাফ দিব লাগিব কালাৰ আৰু সেলফ এটাচেড হ'ব লাগিব ডকুমেন্টছ কি দিব লাগিব দিয়া আছে 2 কপি ফটো লাগিব তাৰ পিছত ডকুমেন্ট কনফাৰ্মিং এজ প্ৰুফ HSC এবিট বা বাৰ্থ সাৰ্টিফিকেট তাৰ পিছত অল মাৰ্কশিট এণ্ড পাছ সাৰ্টিফিকেট দিব লাগিব PRC দিব লাগিব ভ্যালিড এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড দিব লাগিব তাৰ পিছত সাৰ্টিফিকেটছ অফ ট্ৰেইনিং এক্সপেৰিয়েন্স ফাৰ্মাসি কোৰ্সৰ যিবিলাক সাৰ্টিফিকেট আৰু কিবা যদি ট্ৰেইনিং কৰিছে বা কিবা যদি এক্সপেৰিয়েন্স আছে সেইবিলাকৰ সাৰ্টিফিকেট দিব লাগিব আৰু তাৰ লগতে CV এণ্ড বায়োডাটা কমপ্লিট বায়োডাটাখনো দিব লাগিব গটিকে যি সকলে এপ্লাই কৰিব বিচাৰে তেওঁলোকে এই এডভাৰটাইজমেন্টটো চাই পেলাই এইটো এডভাৰটাইজমেন্ট আপোনালোকে যোৰহাট মেডিকেল কলেজৰ ৱেবছাইটতো চাব পাৰে আৰু ৱেবছাইটত গৈ পেলাই পঢ়ি পেলাই এপ্লাই কৰিব পাৰিব আৰু যি সকলে এপ্লাই কৰিব তেওঁলোকক ইন্টাৰভিউ বা ৰিটেন টেষ্টৰ কাৰণে জনোৱা হ'ব বা নটিফাই কৰা হ'ব ৱেবছাইটৰ জৰিয়তে গটিকে এপ্লাই কৰাৰ পিছত আপোনালোকে ৱেবছাইটটো চাই থাকিব jorhatmedicalcollege.in এইটো ৱেবছাইট চাই থাকিব গটিকে যি সকলে ইন্টাৰেষ্টেড তেওঁলোকে এপ্লাই কৰি পেলাই ফৰ্ম সাবমিট কৰিব পাৰিব তো পুনৰ লগ পাম নেক্সট ভিডিঅ'ত থ্যাংক ইউ